হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মই বৰষাই আপোনালোকক সকলোকে গুড মৰ্ণিং জনাইছোঁ, লগতে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু গাইজ, মই চুলি কাটিলোঁ নহয়, চাওকচোন একদম পূৰা একদম কাট লগাই দিছোঁ। মোৰ চুলিখিনি একদম বেয়া হৈছিল, সেইবাবে চুলিখিনি অকণমান কাটি লৈছোঁ। আজিৰ ভিডিঅ'টোৰ মূল টপিক হ'ল আমাৰ ককাৰ আজি কাম শ্ৰাদ্ধ হয়, আৰু এইখিনিতে যিহেতু শ্ৰাদ্ধখিনি কৰা হ'ব, ইয়াতে মুচি লোৱা হৈছে। আৰু এইফালে মই গা পা ধোৱা নাই, তো এনেকৈ ঘূৰিছোঁ। আৰু এইফালে মই চুলিও দেখাই ল'লোঁ অকণমান। আৰু পিছফালে যি কলমৰ লাইনটো দেখিছে, মই এইটো মেট্ৰিক দিয়াৰ সময়ত এইখিনি লিখিছিলোঁ বাৰু। অকণমানতো আধা ফেলনিয়ে গৈছে, এইখিনি আৰু ৰাখি থ'লোঁ। যিহেতু পূজাত কামত গাখীৰ লাগিব, তো গাখীৰ আনিবলৈ যাওঁ। গাখীৰ আনিবলৈ যাওঁ। আমাৰ গৰুটো পোৱালি হোৱা নাই, তো গাখীৰো নাই দিয়কচোন। সেইবাবে আমাৰ বৰমাহঁতৰ ঘৰত গাখীৰ লৈ আহোঁ। আৰু নাভাবিব মই যে চুলি কেইডাল আহিছে, আৰু নাভাবিব আপোনালোকে চুলি চুচা নাই, চুচিছোঁ, কিন্তু চুচাৰ পিছতে এনে হৈ থাকে। আৰু খালি একদম চুলিখিনি এইখিনি একদম ভাজে আছিল মোৰ এনেকুৱা আগতে, তো তথাপিও আৰু অকণমান এনেকৈ পিছৰ পৰাই অকণমান চুলি কাটা যেন লাগিছে। আৰু একদম বামুণৰ গাড়ী একদম এইখিনিতে কৰিব নেকি, কি কৰে এইখিনিতে কৰিব চাগে। আৰু কলগছ দনা কৰিবৰ কাৰণে কলপাত আনি আছে। আৰু আইতা, আৰু ইফালে গাইজ গা পা ধুই আহিলোঁ, যিহেতু কাম কৰা হ'ব। ইফালে মাথাটো অকণমান ধুলোঁ, কালিও ধুইছিলোঁ মই চুলি কটাতে, তথাপিও আৰু আজিও অকণমান ধুই ল'লোঁ। আৰু চুলিবোৰ একদম নোহোৱা হৈ গ'ল, বহুত পাতল হৈ গৈছে চুলিবোৰ, সৰি সেয়াই। আৰু গাইজ, আপোনালোকে ৰাছৰ কাপোৰ ল'লাক না, বা এনে ক'ৰবাত ৰাছ চাব গৈছেনে? মোৰতো সেইবোৰ হোৱাই নাই। চুলিখিনি কাটিলোঁ, তো জেঠীমাৰ তুলনি আছে, মামাত যাব লাগিব। আৰু চুলিবোৰ একদম মোৰ একদম বেয়া হৈ গৈছে, সেইবোৰ মোৰ একদম সেইকেইডাল চুলিলৈ একদম যাব ইচ্ছা নাই একদম। সেইবাবে চুলিবোৰ কাটি ল'লোঁ, আৰু অকণমান ডিজাইনো দি ল'লোঁ দিয়কচোন। আৰু জেঠীমাহঁতৰ পৰা আহি পেলাইহে ৰাস চাব যাম। আৰু আপোনালোকক ভ্লগটো দিম দিয়কচোন, জেঠীমাহঁতৰ তাত যোৱা বা তুলনি আমাৰ মামাহঁতৰ ঘৰে হ'ল বকো, তো আপোনালোকে এটা ভ্লগত দেখা পাইছে। আৰু তাৰ পৰা অকণমান আগত জেঠীমাহঁতৰ ঘৰ, তো মই দেখাম। আৰু সিহঁতৰ বাবে তুলনি কেনেকুৱা হয়, আপোনালোকক সেইটো বস্তু দেখাম। আমাতকৈ বহুত ধৰণৰ বেলেগ, বা আপোনালোকতকৈ বেলেগ হ'ব পাৰে, চবৰে নিয়মবোৰ যিহেতু বেলেগ বেলেগ, তো দেখাম। সিহঁতৰ বাবে তুলনিটো বহুত এক্সট্ৰাকৈ পতা হয়, সৰু সুৰা বিয়াৰ নিচিনাই পতা হয়। কিন্তু দৰাটো নাহে দিয়কচোন, কিন্তু একদম বিয়াৰ নিচিনা ৰাতিও থাকে, তো ভাল লাগে অকণমান, বিয়া যেনে লাগে। তো আপোনালোকক দেখাম দিয়কচোন, চাব নেক্সট ভ্লগত আপোনালোকে। আৰু এইফালে একদম ওলাই ল'লোঁ, কেনেকুৱা লাগিছে ক'ব। এতিয়া বলক বাহিৰলৈ যাওঁ। আৰু এইকেইডালো ডাঙৰো হ'ল, মৰমৰ ফুলকেইডাল এয়া আছে। আৰু এইফালে শ্ৰাদ্ধৰ কাৰণে যোগাৰ কৰি থকা হৈছে, যিহেতু বামুণজনো আহিল। আৰু ইয়াত দনা, আৰু ইয়াত ধূপ দিয়ে এইকেইডাল ওখকেইডালত, আৰু সমান কেইডাল প্লেইন কেইডালত চাকি দিব লাগে, সেইকাৰণে কৰি লৈছে। আৰু আমাৰ কাষৰে বৰমা ঠগি ধুলাক, ঠগি ধুই আছে। আৰু তাত বোলে শ্ৰাদ্ধত মাছো দিব লাগে, সেইবাবে মাছ ৰাখিছে। আৰু গাইজ, আজিকালি কি দিন পৰিলাক গাইজ, মাছ বাচি দিয়া হৈ গ'ল বেপাৰী, দেখিছি না? এটা বস্তু দেখাম, কিন্তু নাহাঁহিব। এখন দুখান, আৰু এই ডাবাটো তিনিখান। আমাৰ ঘৰত গাইজ ইমান মেকুৰীৰ উৎপাতত মানুহে থাকবার জেগা নাই। আৰু মাছখিনি বিৰাট অসভ্য মেকুৰী, চুলি শুকলাক কি আৰু এইফালে মই শ্ৰাদ্ধৰ বাবে এইখিনি সজোৱা হৈছে। আৰু মই ককাৰ ফটোখনত দিবৰ কাৰণে মালাডাল গাঁঠি আছোঁ বাৰু। আৰু এইখিনি লাহে লাহে সজোৱা হৈছে শ্ৰাদ্ধৰ এইখিনি। আৰু আমাৰ ককাৰ ফটোখনত এডাল মালা দিব লাগিব, বগা ফুলৰ মালা, বাকী বেলেগ ৰঙীন ফুল দিব নালাগে, বামুণজনে কৈছে বাৰু। আৰু বামুণজন কোন জানে নে নাজানে? তেওঁলোকৰ ছোৱালীজনী মোৰ লগতে পঢ়ে দিয়কচোন, আমাৰ লগৰে বাৰু, নামটো নকওঁ দিয়কচোন।
সেইবাবে তেওঁ মোৰ লগত পূৰা একদম ফ্ৰী হৈ গৈছে একদম আৰু চব মানে কাম কৰিব কৈছে, ময়ো কৰি আছোঁ। ভাল লাগিছে আৰু আজিৰ দিনটো বহুত ভাল লাগিছে আৰু এয়া মিলিজুলি চবেই কামবোৰ লগে ভাগে কৰি আছোঁ আৰু তেওঁ মানে ফ্ৰী হৈ গৈছে আমাৰ লগত, যিহেতু তেওঁৰে ছোৱালীজনী মোৰ লগত পৰে, মানে বান্ধৱী আৰু সেনেকৈ আৰু ফুলবোৰতো মোৰ বহুত মানে ভাল লাগে আৰু এয়া একদম বিভিন্ন ধৰণৰ ফুল আনিছে, ভণ্টিয়ে আনিছে ৰাতিপুৱাই, মই অনা নাই বাৰু। বাকী এইবিলাক যোগাৰ কৰি থকা হৈছে আৰু এইখিনি দেখিছেনে একদম চাউল, কল, মিঠৈ, তিল এইখিনি মানে পিণ্ড দিব আৰু ইয়াত ধূনা চূনা দিয়া হৈ গ'ল বাৰু। এইখন ককাৰ ফটোখনতো মালাডাল দিয়া হৈ গ'ল আৰু এই যোগাৰ কৰি আছে। না সেনেকৈ থাকিলে দিগদাৰ পাব। এনেকৈ কৰিব লাগিব যে হাতখন এনেকৈ কৰিব লাগিব। তোৰ ডাঙৰ কৰি দিওঁ অলপ শকত মানুহ না, সেইকাৰণে মোৰ ভাবেই নহ'ল, ভাবেই নহ'ল। এইখিনি বস্তু গাইছ ইমান ভাল লাগে ন, মানে বেলেগত নালাগিব কিন্তু এইখিনি বস্তু মোৰ বহুতেই ভাল লাগে, বহুতেই। আৰু এইবাৰ পিণ্ড দিব গৈ আছোঁ মই আৰু দেউতাই, মই এইটো ঘাণ্টিটো বজাইছোঁ বাৰু আৰু ইয়াৰ দেউতাই আগে আগে যাই আছে, তো আপোনালোকে চাই থাকক। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক এটা কৰি দিব।